প্ৰিয় দৰ্শকসকল, আজি আপোনালোকলৈ লৈ আনিছোঁ মচমচীয়াকৈ ঘৰতে বনোৱা খুৰমা ৰেচিপি। যদিও একেবাৰে সহজ যেন লাগে, আচলতে বনাবলৈ ইমান সহজ নহয়। জোখখিনি আমাৰ সম্পূৰ্ণকৈ হ'ব লাগিব, তেতিয়াহে আমাৰ খুৰমাটো এনেদৰে মচমচীয়া হ'ব। আৰু তাৰ বাবে মোৰ ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, মই কেনেদৰে বনাইছোঁ। যিসকলে খুৰমা বনাব নাজানে, আৰু মই ভিডিঅ'টি আপোনালোকক দেখাই যাম খুৰমা মই কেনেদৰে বনাইছিলোঁ। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব। খুৰমা বনাবৰ বাবে মই এই কাপটোৰে 2 কাপ ময়দা লৈছোঁ আৰু এচিকুটমান নিমখ দি দিম। নিমখ অকণমান মিলাই দিম এনেদৰে। আৰু এতিয়া নিমকি বনোৱা দি ৰিফাইন দি পেলাই মাৰি ল'ব লাগিব। কমকৈ জোখটো মই আপোনালোকক দেখাই দিম। জোখটো দেখাই দিছোঁ। ৰিফাইনখিনি সনাৰ পিছত আমাৰ এনেদৰে মুঠি মাৰিলে যেতিয়া ময়দাখিনি মুঠিত ৰৈ যাব, তেতিয়াই আমাৰ জোখটো হৈ গ'ল। সেইকাৰণে কমকৈ ৰিফাইন দি মুঠিব লাগিব, যাতে বেছি হৈ নাযায়। বেছি হৈ গ'লেও খুৰমাটো খাই ভাল নালাগে। সেইকাৰণে এই তেল মঠা জোখটো একদম পাৰফেক্ট হ'ব লাগিব, তেতিয়াহে আমাৰ এটা ভাল খুৰমা তৈয়াৰ হ'ব। এইখিনি মোৰ এতিয়া হৈ গ'ল। এয়া মই কমকৈ আকৌ নৰ্মেল পানী দি মঠিম, আটা মৰা দি মাৰিম। ময়দাখিনি আটা মৰা দি মাৰি ল'লোঁ। এয়া বেছি কোমলো হ'ব নালাগে, টানো হ'ব নালাগে। এইখিনি এতিয়া মই এইটো চবৰে নিজৰ ইচ্ছাৰ কথা, এনেদৰে মই সৰু সৰু লাড়ু কৰি ল'ম। কিছুমানে অলপ সময় থৈ দিয়ে, মই লগে লগেই বনাই দিম, একো অসুবিধা নহয়। নিজৰ জোখত লাড়ু বনাই লওক, এইটো কোনো জোখ নাই, চব নিজৰ আন্দাজ। ৰুটি বেলা দি বেলি ল'ম। ৰুটি জোখত ৰাখিলে নহ'ব, ডাঠকৈ ৰাখিব লাগিব। এইটো জোখত হ'ব লাগিব। খুৰমাটো আচলতে সহজ যেন লাগে, কিন্তু ইমান সহজ নহয়। গোটেইখিনি জোখটো মিলিলেহে আপোনাৰ খুৰমাটো ভাল হয়। নিজৰ পচন্দৰ চাইজত এতিয়া কাটি ল'ম। এইটো কোনো কথা নাই, নিজৰ পচন্দ অনুসৰি কাটিলেই হ'ল। খুৰমাখিনি বনাবৰ বাবে মই ৰিফাইন তেল ইউজ কৰিছোঁ। তেল গৰম হৈছে। এতিয়া খুৰমা বনাবৰ বাবে কাটি লোৱা এই পিচখিনি দি দিছোঁ। কম জুইত লাহে লাহে ভাজিব লাগিব। ভিতৰটো সিজিব লাগিব, লগতে মচমচীয়া হ'ব লাগিব। জুইটো সেইকাৰণে কমাই ল'ব লাগিব। এইখিনি ভাজোতেও অলপ টাইম লাগে। এনেদৰে ঘনকৈ লৰাই থাকিব, ইলুটি সিলুটি কৰি থাকিব। ভিতৰটো সিজিব লাগিব, লগতে মচমচীয়াও হ'ব লাগিব। এইখিনি আমাৰ ভজা হৈ গৈছে। আচলতে ভাজি থাকোঁতে নিজেই গম পোৱা যায় হৈছেনে নাই হোৱা। অলপ ৰঙচুৱাও হৈছে। মই এইখিনি এতিয়া তেলৰ পৰা উঠাই দিম। এয়া দেখিলে বাকী থকাখিনিও এইটো জোখতে ভাজি ল'ম। মচমচীয়াকৈ ভাজি ল'লোঁ। এয়া দেখিছে। এতিয়া চেনি পানীখিনি তৈয়াৰ কৰিম।
যিটো কাপেৰে ময়দা লৈছিলোঁ সেই কাপটোৰে মই এয়া 1 কাপ চেনি লৈছোঁ। 1 কাপ নহয়, মই 1.5 কাপ ল'ম। আৰু এই কাপটোৰে 1 কাপ পানী দিম। এই কাপটোৰে 1 কাপ পানী দিছোঁ। এতিয়া জুইটো বহাই দি লৰাই থাকিব লাগিব চেনিখিনি গলিবৰ বাবে। জোখটো মই দেখাই থাকিম। চেনিখিনি গলিবলৈ আৰম্ভ কৰিছে। এই পৰ্যায়ত আমি জুইটো সম্পূৰ্ণকৈ দি থ'ব পাৰোঁ। জুই ফ্লেম পূৰা বঢ়াই দিছোঁ। যেতিয়া চেনি পানীখিনি গলি গলি উতলি ডাঠ হোৱা নিচিনা লাগিব, তেতিয়া আমি জুইটো অলপ কমাই দিব লাগিব। কমাই দি আমি জোখত ৰাখিব লাগিব। এই চেনি পানীখিনি জোখটো মিলিলেহে আমাৰ খুৰমাখিনি মচমচীয়া হ'ব। মই কৈছোঁৱেই, যদিও সহজ যেন লাগে, আচলতে সহজ নহয় খুৰমা বনাবলৈ। গোটেই জোখটো মিলিলেহে খুৰমাটো খাবলৈ ভাল হয়, মচমচীয়া হয়। আৰু অকণমান লাগিব। গেছৰ জুইটো অফ কৰি আমি এতিয়া চেক কৰি চাম। গৰম হৈ আছে। হাত একদম চেলিয়াই নিব গৰম চুবলৈ হ'লে। অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। এনেদৰে আঙুলিয়ে চুই চাই এয়া আঠা হৈ গৈছে। এইখিনি এতিয়া আমি বাকি দিম। চুই চালে আপুনি গমেই পাব, মানে আঠা আঠা লাগিয়ে গ'ল, সূতাৰ নিচিনা হৈ আহিলে। এইখিনি এতিয়া মই ইয়াত বাকি দিম। বাকি অলপ লৰাই দিব লাগিব। চেনি পানীখিনি গোট মাৰি খুৰমাখিনি এটা এটা হ'ব আৰু চেনিখিনি লাগি ধৰিব। যিমানে ঠাণ্ডা হ'ব সিমানে আমাৰ চেনি পানীখিনি খুৰমাখিনিত সোমাই লাগি ধৰিব। সেয়া আমাৰ হৈছে। অকণমান ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই লৰাই দিম, নহ'লে চেনিখিনি এৰাই যাব বেছিকৈ লৰাই থাকিলে। ঠাণ্ডা হোৱাৰ পিছত খুৰমাখিনি এতিয়া এনেদৰে লৰাই দিম। কিমান ধুনীয়া মচমচীয়া খুৰমা ৰেডি হৈ গ'ল। দৰ্শকসকল, আশা কৰিছোঁ মোৰ ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চালে, তেতিয়াহে আপোনালোকে খুৰমাটো সুন্দৰকৈ বনাব পাৰিব। আধা আধা এৰি চালে খুৰমাটো হৈ নুঠিব। আৰু যদি আপোনালোকৰ মোৰ খুৰমা বনোৱা ৰেচিপিটো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু যিসকলে মোৰ ভিডিঅ'টি পোনপ্ৰথমবাৰৰ বাবে চাইছে, নতুন নতুন ভিডিঅ' ৰেচিপি পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।